নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ইণ্ডিয়া পোষ্টত নতুনকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিছে। প্ৰায় 44,250 ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ লিমিট কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে এডভাৰটাইজমেণ্টসমূহ মুকলি কৰিছে। বয়সৰ সময়সীমা 18 পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব যে পোষ্ট অফিচ GDS ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। এপ্লাই ফৰ 44,238 ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে, নটিফিকেশ্যন আউট কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বাম্পাৰ নিযুক্তি মুকলি কৰিছে। চ' আপোনালোকে এই নিযুক্তিত আপোনালোকে সমবেত বা আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। পাৰ্মানেণ্ট চাকৰি হয় যদি আপোনালোকে ইণ্ডিয়ান পোষ্টত যদি আপোনালোকে ইণ্ডিয়ান যিটো পোষ্ট বিভাগ আছে তাত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 2025 বৰ্ষৰ এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহিছে। এই ৰিক্ৰুইটমেণ্টটোৰ কাৰণে আপোনালোকে ইলিজিবল হয়, যদি আবেদন কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু যদি আপোনালোকে ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এটা ভাল সুযোগে হয়। ইয়াত আপোনালোকে দেখিব যে পোষ্ট অফিচ GDS ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু টোটেল 44,000 আছে, তাৰ লগত আৰু কিছু পোষ্ট ইনক্ৰিজ কৰি পেলাই প্ৰায় 51,485 ভেকেঞ্চি হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু এইখিনি ভেকেঞ্চি যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ বাবে এটা ভাল সুযোগ হয়। মই আপোনালোকক পোনপ্ৰথমে এটা অ'ভাৰভিউ দি দিছোঁ। নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়া পোষ্ট অফিচ হয়। ভেকেঞ্চি আছে গ্ৰামীণ ডাক সেৱক GDSৰ ভেকেঞ্চি আছে, BPM আছে, ব্ৰাঞ্চ পোষ্ট মাষ্টৰ, ABPM আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টৰ। আৰু ইয়াত আপোনালোকে হোৱেন উইল দ্য ইণ্ডিয়ান পোষ্ট অফিচ GDS ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্টেড, ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট হেজ বিন এনাউন্স, এপ্লিকেশ্যন ফৰ্ম হেভ নট বিন ষ্টাৰ্টেড। আৰু ইয়াত আপোনালোকে দেখিছে প্ৰতিখন ষ্টেটৰ পৰা বেলেগ বেলেগ ভেকেঞ্চি আছে। আমাৰ অসমৰ কাৰণে কিমানকৈ ভেকেঞ্চি আছে মই সেইটো আপোনালোকক জনাই আছোঁ। উত্তৰ প্ৰদেশৰ কাৰণে আছে 4,588টা, উত্তৰাখণ্ডৰ কাৰণে আছে 1,238টা, বিহাৰৰ কাৰণে আছে 2,508টা, ছত্তীশগড়ৰ কাৰণে আছে, দিল্লীৰ কাৰণে আছে, ৰাজস্থানৰ কাৰণে আছে, হাৰিয়ানাৰ কাৰণে আছে, হিমাচল প্ৰদেশৰ কাৰণে আছে, জম্মু এণ্ড কাশ্মীৰৰ কাৰণে আছে, ঝাৰখণ্ডৰ কাৰণে আছে, মধ্য প্ৰদেশৰ কাৰণে আছে, কেৰালাৰ কাৰণে আছে, পাঞ্জাৱৰ কাৰণে আছে, মহাৰাষ্ট্ৰৰ কাৰণে ভেকেঞ্চি আপোনালোকে চাই যাব পাৰে। আমাৰ যিটো অসমৰ ক্ষেত্ৰত আপোনালোকে আছামিজ বা অসমীয়া লেংগুৱেজ আপোনালোকে জানিব লাগিব, বেংগলী বা বাংলা জানিব লাগিব। প্ৰায় আপোনালোকৰ 896টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু যদি মই আপোনালোকৰ বয়সৰ সময়সীমাৰ ক্ষেত্ৰত আহোঁ, এজ লিমিটটো জেনেৰেলি এজ লিমিট আপোনালোকৰ জেনেৰেল যিসমূহ কেণ্ডিডেট আছে, UR কেটেগৰী যিটো আনৰিজাৰ্ভ কেটেগৰীত পৰে, তেওঁলোকৰ কাৰণে 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু OBCৰ ক্ষেত্ৰত আপোনালোকে প্ৰায় 3 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব, মানে 18 পৰা 43 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে SC SC হয়, তেতিয়া আপোনালোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। প্ৰায় আপোনালোকে 45 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে PWBD কেন্দ্ৰতে আপোনালোকে 10 বছৰকৈ ইলেকশ্যন হ'ব, মানে 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাওঁ, যদি আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ চাবলৈ যাওঁ, মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গ্ৰামীণ ডাক সেৱকৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল EWSৰ কাৰণে 100 ৰুপিজ, বাকী কোনো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু মই এই ডিটেইলছ যিটো এডভাৰটাইজমেণ্ট মুকলি কৰিছে, তাৰ কাৰণে মই এই ছাইটটোৰ লিংক মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰিব। এতিয়া আহিলোঁ আপোনালোকৰ কেতিয়াৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ হ'ব, মই সেইটো আপোনালোকক জনাই দিছোঁ। তাৰ আগতে কৈ বিচাৰিছোঁ, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব, 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। মই এতিয়া যিহেতু কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই কৰিছোঁ, নটিফিকেশ্যন এটা শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে। মই শ্বৰ্ট নটিফিকেশ্যনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আবেদনসমূহ আপোনালোকৰ জুন মাহৰ 2025ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো জুলাইলৈকে চলিব। যদি আপোনালোকে জুন মাহত আবেদন কৰিম বুলিছে, 2025 জুন মাহৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো জুলাই 2025ত শেষ হ'ব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া আপোনালোকৰ আবেদনসমূহ এপ্লাই লিংক ষ্টাৰ্ট হ'ব, তেতিয়া আপোনালোকে সকলোকে আগত আমাৰ চেনেলত ভিডিঅ' পাই যাব। চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলোবোৰে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব। যদি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব